নমস্কাৰ বন্ধুসকল, আজি হঠাৎ গধূলি উপস্থিত হ'লোহি ব্ৰহ্মপুত্ৰ হেৰিটেজ পাৰ্কত। ধুনীয়া সুন্দৰ বৰ মনোৰম যে চৰাইৰ কলকলেৰে কল গলাই আছে। এই সন্ধিয়াটো পৰিয়াল সহিতে আজি ইয়ালৈ আহিলোঁ। ভবা নাছিলোঁ এইখনত সোমাম বুলি। আহোঁতে দেখিলোঁ ধুনীয়া পাৰ্ক, আৰু ক'ৰবাত শুনিছিলোঁ যে এখন পাৰ্ক বনাইছে, এখন নহয় দুখন পাৰ্ক বনাইছে। তাৰে এখনত আগতে আমি আহিছিলোঁ, আৰু আজি এইখনত সোমাৰ সৌভাগ্য ঘটিল। এণ্ট্ৰি ফিজ এজনৰ 100 টকা। তাৰ ভিতৰত আপুনি ভিতৰত থকা মিউজিয়ামত উপভোগ কৰিব পাৰিব। বৰ সুন্দৰ দৃশ্য। ভিতৰত ষ্টাৰবাক্স কেফে, তাৰ সন্মুখত এখন মনোৰম ষ্টেজ, চাগে ইয়াত প্ৰগ্ৰেম বা কিবা কৰিব পাৰে। আৰু তাৰ সন্মুখত ষ্টাৰবাক্সৰ সন্মুখৰ ফালে ব্ৰহ্মপুত্ৰৰ নয়নাভিৰাম দৃশ্য। ইয়াত এখন জাহাজ গৈ আছে আমি দেখিবলৈ পাইছোঁ, আৰু জাহাজতখন চাগে সেইপাৰে উত্তৰ গুৱাহাটীৰ ফালে যাব। আৰু এই সন্মুখত জ্বলি থকা লাইটবোৰ হৈছে উত্তৰ গুৱাহাটী, আৰু এতিয়া সন্ধিয়া সময়, সেইকাৰণে লাইটখিনি জ্বলি আছে। এইটো হৈছে এটা হাউচ, য'ৰ পৰা ব্ৰহ্মপুত্ৰৰ দৃশ্যসমূহ উপভোগ কৰিব পাৰি সুন্দৰভাৱে। বৰষুণ নপৰিবলৈ এইটো দিয়া আছে। আৰু আপোনাৰ এইখন জাহাজখন এলফ্ৰেস্কো বা তেনেকুৱা জাহাজ, য'ত মানুহে গধূলি ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য বা ব্ৰহ্মপুত্ৰৰ বুকুত সৌন্দৰ্য উপভোগ কৰিব কাৰণে যায়। আৰু এইটো হৈছে মিউজিয়ামত বিভিন্ন ধৰণৰ আলোকচিত্ৰ, অসমীয়া সমাজ জীৱনত দেখা পোৱা বিভিন্ন সা সঁজুলি বা নাইকিয়া হৈ যাবলৈ ধৰা বিভিন্ন সা সঁজুলি ইয়াত আছে। যেনে মাছ মাৰিবলৈ আপোনাৰ পল, টকা, চেপা ইত্যাদি বস্তু, ইয়াত বিভিন্ন ধৰণৰ বস্তু ধুনীয়াকৈ সজাই থোৱা হৈছে এই মিউজিয়ামৰ ভিতৰত। আৰু নজনা নেদেখা অসমীয়া সমাজ জীৱনক প্ৰতিষ্ঠা কৰা বা সমাজৰ প্ৰতিনিধিত্ব কৰা বিভিন্ন বস্তু ইয়াৰ ভিতৰত দেখা গৈছে, আৰু অতি সুন্দৰভাৱে সজাই পৰাই তুলিছে। বিভিন্ন মেপসমূহ আছে, যে DC বাংলাৰ মেপসমূহ, চাগে এই DC বাংলাৰ চাগে ব্ৰিটিছৰ দিনতে বনোৱা, বা তেতিয়াৰ আৰম্ভণিতে বহু বছৰ আগতে বনোৱা। ইয়াত ধুনীয়াকৈ সেইকাৰণে বিভিন্ন পুৰণি বস্তু ইয়াত দেখিবলৈ পোৱা গৈছে। বহুতো পুৰণি বস্তু আছে, আৰু ইয়াৰ ভিতৰত অন্যতম পুৰণি বস্তু বা আমি নেদেখা বস্তুৰ ভিতৰত হৈছে কলগান। যি কলগান এটা সময়ত চলিছিলে, ভূপেন হাজৰিকাহঁতৰ দেৱতৰ আপোনাৰ গানসমূহ ৰেকৰ্ড কৰি, সেই কলগানত বনাইছে, গ্ৰামোফোন ৰেকৰ্ড কৰি বজাইছিলে। তেনেকুৱা এখন শাল, অসমীয়া সমাজ জীৱনত নাইকিয়া হ'বলৈ ধৰা এখন শাল, বা বিভিন্ন শালত বোৱা বিভিন্ন সা সঁজুলি ইয়াত থৈ দিয়া আছে, ইয়াত দেখিবলৈ পোৱা গৈছে। লগতে ইয়াত এখন বিপণীও আছে, যে আপুনি বস্তু ক্ৰয় কৰি ল'ব পাৰে ইয়াত গৈ আপুনি আপোনাৰ কিছুমান থলুৱা সা সঁজুলি, ক্ৰাফ্ট শ্বপ বুলি আছে, ইয়াত আপুনি কিছুমান কাপোৰ কানি বা তেনেকুৱা আপোনাৰ ভাল লগা বস্তু যদি কিবা আছে ট্ৰেডিশ্যনেল, আপুনি কিনি ল'ব পাৰে। আৰু বিভিন্ন মনীষীসকলৰ প্ৰতিচ্ছবি বা পুৰণি চাংমাই শাল, এনেকুৱা ধৰণৰ বিভিন্ন বস্তু, অসমীয়া সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন বস্তু ইয়াত স্মৃতি হিচাপে ৰাখি থৈছে। এইখন অৰুণোদয় সমুদ্ৰপত্ৰ। অৰুণোদয় আমি সকলোৱে জানো, অসমৰ প্ৰথমখন আলোচনী অৰুণোদয় সমুদ্ৰপত্ৰ ইয়াত ধুনীয়াকৈ পেকিং কৰি ৰাখিছে। আৰু ইয়াত পুৰণি আগৰ দিনৰ কেমেৰা, এইবিলাক বহুত পুৰণি কেমেৰা, এই কেমেৰাসমূহ ইয়াত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। ভাল লাগিছে চাই, নেদেখা বস্তু এইবিলাক, বিভিন্ন পিকচাৰ, যে বাতৰি কাকতৰ কাটিং হওক বা গাড়ীৰ ছবি হওক, অসমৰ প্ৰথম বাতৰি কাকতখনৰ কথা, বা বিভিন্ন লাচিত বৰফুকনৰ প্ৰথম প্ৰতিচ্ছবি, লিডয়াৰ ফিল্ড, তাৰপিছত 1963 এইটো কাহিনী, আৰু অসমৰ বিভিন্ন লোকবাদ্য, টকা, সুতুলি, বাঁহী, তাল, খোল ইত্যাদি ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আৰু সংৰক্ষণৰ ব্যৱস্থা কৰি ধুনীয়াকৈ ইয়াক পৰিচয় কৰাই দিছে। আজি নহয়, আমিও হয়তো বহুত বস্তু চিনি নাপাওঁ, কিন্তু আজি নৱপ্ৰজন্মই যদি ইয়ালৈ আহে, বহুত নেদেখা বাদ্যযন্ত্ৰ, বিভিন্ন জনগোষ্ঠীৰ, কাৰ্বি হওক, আৰু বেলেগ ৰাভা হওক, বা আৰু বেলেগ জনগোষ্ঠী হওক, সকলোৰে বাবে বিভিন্ন যে বাদ্যযন্ত্ৰসমূহ আছে, হাতেৰে বনোৱা, বাঁহেৰে বনোৱা, এইসমূহ সুন্দৰভাৱে পৰিচয় হ'ব পাৰি। যেনে আমি বহুত বস্তু আমি এতিয়া দেখা নাই, মৃদংগ হওক বা আপোনাৰ নেগেৰাটো আমি সকলোৱে দেখি থাকোঁ, নামনি অসমৰ মানুহ যিহেতু, কিন্তু বহুত বস্তু আমি খোলো দেখিছোঁ, যদিও বহুত বস্তু আমি দেখা নাই এতিয়ালৈকে। আৰু আমিও নেদেখা বহুত বস্তু ইয়াত সুন্দৰকৈ সজাই থোৱা আছে। মুড়ি টাংপো আমি কেতিয়াও দেখা নাছিলোঁ, নামো শুনা নাছিলোঁ। ঠিক তেনেকৈ বাহিৰত শিশুসকলৰ কাৰণে খেলিবৰ বাবে চেছ, লুডু, দৌৰি খেলিব পাৰে, চেছ, লুডু ইত্যাদি ইয়াত খেলাৰ ব্যৱস্থা। লগতে ধুনীয়াকৈ হাতেৰে নিৰ্মিত বা কাঠেৰে নিৰ্মিত বাচ্চাসকলৰ খেলাৰ কিডছ প্লে জন আছে, য'ত বগাব পাৰে, ক্লাইম্বিং কৰিব পাৰে, উঠিব পাৰে, আপোনাৰ দৌৰিব পাৰে, বা সৰু প্লে ঘৰো বনাই থৈছে, সৰু যে
ঘৰ তেওঁলোকে বনাইছে লগত সন্মুখত এখন আনখন পাৰ্ক মই আৰম্ভণিতে কৈছিলোঁ সন্মুখত এখন পাৰ্ক আছে সেই পাৰ্কখনত এটা ধুনীয়া দৃশ্য এইখন পাৰ্কৰ পৰাই ওপৰৰ পৰা দেখিব পাৰি পুখুৰী এটা আছে এই পুখুৰীটোত সাধাৰণতে আগতে আপোনাৰ DIG বাংলো আছিল চাগে ইয়াত আগতে DIG বাংলো আছে মই যিমান দূৰ মনত পৰে এতিয়া সেইবিলাক ভাঙি এটা সুন্দৰভাৱে পাৰ্কলৈ ৰূপান্তৰিত কৰিছে গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটি অতি সুন্দৰ গৈ ভাল লাগিল